পইচাৰে মই এই বুক সেলফটো কিনিছিলোঁ লগতে ফ্ৰিজ এটা লৈছিলোঁ আৰু তাৰ উপৰি মাটি ভালেখিনি পোতা হৈছে আপোনালোকে দেখিছে কিছু মই দেখুৱাও আৰু কিছু মই নেদেখুৱাও আচলতে প্ৰত্যেকটো বস্তু মই যদি আপোনালোকক দেখুৱাবলৈ যাওঁ যে এইটো ফেচবুকৰ পইচাৰে লৈছোঁ এইটো লৈছোঁ আচলতে তেতিয়া উঠি অহা প্ৰজন্মৰ তাত এটা ব্যাঘাত জন্মিব পাৰে বুলি ভাবি মই তেনেকৈ লোৱা বস্তুখিনি সকলোখিনি দেখুওৱা নহয় লগতে মই এই ঘৰটোৰ অকমান মেকঅভাৰ কৰিছিলোঁ মানে অকমান নতুনত্ব এটা আনিছিলোঁ লগতে আপোনালোকে দেখিছে যে মই বাউণ্ডেৰী ৱালখন দিছোঁ লগতে গেটটো দিয়া হৈছে সেইখিনি কৰিছোঁ আৰু তাৰ উপৰি কিছু সৰু সুৰা কাম কৰি থকা হয় তেনেকুৱা আৰু বাকী অনলাইন কাটিং ক্লাছ যিহেতু কৰোঁ মই বা অফলাইন কাটিং ক্লাছ কৰোঁ টিউশ্যন কৰোঁ সেইসমূহো কিছু হয়তো ক'ৰবাত সংযোগ কৰা যায় হয়তো আপোনালোকে ভাবিছে কিয় মই আজি এইবোৰ কৈ আছোঁ কাৰণ বহুতে সোধে যে তুমি ফেচবুকৰ পৰা উপাৰ্জন কৰা নে বা তোমাৰ ফেচবুকটো মনিটাইজেশ্যন হৈছেনে আচলতে যিহেতুকে ভিডিঅ' বনাবৰ কাৰণে মোৰ কিছু পলম হ'ল মানে বছৰ হ'ল গতিকে তেতিয়া অকণমান ছিষ্টেমবোৰ বেলেগ আছিলে বা তেনেকৈ এতিয়াৰ দৰে কণ্টেণ্ট মনিটাইজেশ্যন নাছিলে কিন্তু এটা কথা এতিয়া গোটেইবোৰ বস্তু একলগ কৰি দিছে যিহেতুকে কণ্টেণ্ট মনিটাইজেশ্যন কৰি বহুতে ভাবিছে সহজ হৈছে সেইটো ক্ষেত্ৰত সহজ হৈছে কিন্তু আৰ্নিংটোৰ ক্ষেত্ৰত কি জানেনে মোৰ অভিজ্ঞতাৰ পৰা যদি মই কওঁ এতিয়া 1 মিলিয়ন হোৱা ভিডিঅ'টোত যিমানখিনি আৰ্ণ হয় তেতিয়াৰ 1 মিলিয়ন হোৱা ভিডিঅ'টোৰ আৰ্ণ দুগুণ আছিল এতিয়াৰ তুলনাত হয়তো এটা কথাও হ'ব পাৰে যে ক্ৰিয়েটৰো যথেষ্ট বাঢ়িছে বা তেনেকুৱা কিবা এটা হ'ব পাৰে আৰু মুঠতে সেইটো আৰু বাকী যিটো বস্তু লোৱা হয় প্ৰত্যেকটো বস্তু দিয়া নহয় কৈছোৱে আজি সেইবাবে আপোনালোকক দেখুৱালোঁ বহুত বেছি মৰম দিছে আপোনালোকে আশীৰ্বাদ কৰিছে অনাগত দিনতো আপোনালোকৰ পৰা মৰম আশীৰ্বাদ মই বিচাৰিম আৰু কাটিং চিলাই ভিডিঅ'সমূহ আপোনালোকে যিখিনি ধৰি লওক মই অনলাইন কাটিং ক্লাছ কৰোঁ সেইটোতো বাৰু নাপায় ইউটিউবত বা ফেচবুকত চিলোৱা ভিডিঅ'খিনি আৰু যিসকলে এনেই শিকিব বিচাৰে কাৰণ বহুতৰে অভাৱ অভিযোগ থাকে অনলাইন ক্লাছত জইন হ'ব নোৱাৰে তাৰ বাবে ইউটিউবত মই ভিডিঅ' দিওঁ মাজে মাজে কাটিঙৰ আপোনালোকে চাব পাৰে ডিম্পি ডায়েৰী বুলি আছে পেজৰ নামেৰে পেজৰ ডিপিখনেই আছে আৰু মোক যদি কিবা সুধিব লগা থাকে ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰিব ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে পেজৰ ডিপিখনেই আছে কাৰণ ফেচবুকত বহুত বেছি মেছেজ হৈ যায় কেতিয়াবা ৰৈ যায় সেইটো কথা আৰু বাকী সকলোৱে কাম কৰক ভাল ভিডিঅ' দিয়ক নিশ্চয় সকলোৱে আগুৱাই যাব পাৰিব নিজৰ ওপৰত যিহেতুকে তেতিয়া অকণমান প্ৰচেছটো বেলেগ আছিল এতিয়া অলপ বেলেগ হ'ল কণ্টেণ্ট মনিটাইজেশ্যন কৰিলে গোটেইবোৰ একলগ কৰিছে মানে গোটেই টুলছখিনি ইনষ্ট্ৰীম এড বনাছ ৰিলছ আৰু লগতে যিসকলে ষ্টাৰৰ বাবে উইকলি চেলেঞ্জবোৰ যিহেতু দিছে মই অৱশ্যে সেইখিনি ইমান নাজানো বা অভিজ্ঞতা নাই তেতিয়া ইমান নাছিল যিহেতু এইবোৰ ষ্টাৰটো বহুতে কিনিও লয় বা তেনেকৈ পইচাৰেও লৈছে বহুতে সেইবোৰ কৰাৰ কোনো প্ৰয়োজন নাই মোৰ দৃষ্টিভংগীৰে পইচাবোৰ ক'তো ইনভেষ্ট নকৰিব আপোনালোকে ভাল কাম কৰক ৰিলছ দিয়ক ফটো দিয়ক ভিডিঅ' বনাওক 3 মিনিটতকৈ ওপৰত যদি তাতে ভিউজ হয় দৰ্শকে আঁকোৱালি লয় তেতিয়াহ'লে সকলোৰে মনিটাইজেশ্যন হ'ব মিছামিছি পইচাৰে কিনি বা পইচা খৰচ কৰি একো লাভ নাই সেইটো মোৰ ব্যক্তিগত মতামত বা মই নিজেও কোনোদিন ষ্টাৰত গুৰুত্ব দিয়া নাই বা বিচৰা নাই আপোনালোকে গম পাইছে আৰু তেনেকৈয়ে মই আৰ্ণ কৰি আছোঁ সেইবাবে ফটো দিবলৈ বাধ্য হৈছোঁ এনে ফটো উঠি তেনেকৈ ভাল নাপাওঁ বা বাৰে ফটো এখন দি থাকিব ভালো নালাগে কিন্তু যিহেতু নিয়ম কৰিছে ফেচবুকে ফটোখন যদি নিদিওঁ ৰিচটো ডাউন হৈ যায় সেইকাৰণে দিব লগা হৈছে একো ভাল কৰা নাই কাৰণ কিন্তু উপায়ো নাই যিহেতু কাম কৰি আছোঁ ফেচবুকত আপোনালোকে বহুত মৰম দিছে আশীৰ্বাদ কৰিছে আপোনালোকৰ এটা মতামতে আগুৱাই যোৱাৰ কাৰণে যথেষ্ট অনুপ্ৰাণিত কৰে এটাই কম নতুনকৈ ভিডিঅ' বনোৱাসকলক ভালদৰে ভিডিঅ' বনাওক যাতে সমাজলৈ এটা সুবাৰ্তা যায় ফাৰ্ষ্ট পে'মেণ্টেৰে মই এনেকৈ মাটি পুতি পেলাই এই টিঙৰ ঘৰটো বনাইছিলোঁ য'ত মই আচাৰৰ কাম কৰিছিলোঁ বা আচাৰৰ কাম কৰোঁ কিছুদিন ড্ৰপ দিয়া হৈছে মোৰ মানে যিহেতু বহুতখিনি কষ্ট হয় আৰু এয়া বাউণ্ডেৰী ৱাল দিয়া হৈছে লগতে গেটখন লগোৱা হৈছে দেখিছে এৰিয়াটো যিহেতু আমাৰ ডাঙৰ আৰু এয়া ৰুমটোৰ মেকঅভাৰ কিছু মেকঅভাৰ কৰা গৈছে কৈছোৱে ফল চিলিং লগোৱা হৈছিল কাৰ্টেন লগোৱা হৈছে ৱাৰিং কৰা হৈছে আৰু লগতে যিহেতুকে মই ইয়াতে কাটিং শিকাওঁ বা মানুহ তেনেকৈ আহি থাকে লগ পোৱা হয় বা মোক লগ পাবলৈ সেইবাবে অকণমান সাল সলনি কৰি দিয়া হৈছে সিমানখিনিয়ে আৰু এইটো ফ্ৰিজ লোৱা হৈছিল ফেচবুকৰ পইচাৰে